ওয়েলকাম ব্যাক টু মাই চেনেল বন্ধু বান্ধৱীসকল। আপোনালোকক প্ৰথমতে মই এটা ইনফৰমেশ্যন দিছোঁ যে অহা 25 তাৰিখৰ পৰা এই চেনেলৰ জৰিয়তে ইংৰাজী আৰু অংকৰ ওপৰত ধাৰাবাহিকভাৱে মক টেষ্টবিলাক অনুষ্ঠিত হ'ব। গতিকে আপোনালোকে চেনেলটো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজিৰ এই ভিডিঅ'ত আমি কাৰেক্ট টেন্সৰ 20টামান প্ৰশ্নৰ আলোচনা কৰিম। 100% এইখিনি আপোনালোকক পৰীক্ষাত সহায় কৰিব। এইটো পাৰ্ট 1 হ'ব, ইয়াৰ পিছত আৰু এটা পাৰ্ট 2 আহি আছে। সো কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। ইয়াৰ জৰিয়তে নিশ্চয়কৈ আপোনালোকে চালেই গম পাব কেনেকুৱা ধৰণৰ উপকাৰ হ'ব পাৰে। সো আহক পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নত আছে হি অলৱেজ বি টি। এনেকুৱা টাইপৰ প্ৰশ্ন অলপ কনফিউজন কৰি দিছে আপোনালোকক। হি অলৱেজ বি টি, গতিকে ইয়াত বি ভাৰ্ব এটা বহুব লাগিব। তেনেহ'লে বি ভাৰ্বটো কি হ'ব? এতিয়া বি ভাৰ্ব আছে এম ইজ, আৰ, ৱাজ, ৱেৰ, হেভ, হেজ, এইবিলাক হ'ল বি ভাৰ্ব। ঠিক আছে, গতিকে এই ক্ষেত্ৰত কোনটো বি ভাৰ্ব? হেভ মানে ইয়াত টি, তেওঁ অলৱেজ চাহ খায়। গতিকে ইয়াততো বি ভাৰ্ব কোনটো হ'ব? ইজ। হি অলৱেজ ইজ টি, ইজটো নহ'ব, এম ইজ, আৰ নহ'ব। তেনেহ'লে কি হ'ব? ৱাজ, ৱেৰো নহ'ব, ইয়াত হ'ব হেভ। গতিকে এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব হেভ টি। হি অলৱেজ হেভ টি। ঠিক আছে, ইয়াৰ পিছত 2 নম্বৰটো আছে হি ৰেয়াৰলি, নেভাৰ, অফটেন। এই শব্দবিলাক যদি থাকে বা ইউজুৱেলি, ৰেগুলাৰলি, অলৱেজ, হি এইবিলাক প্লে টেনিছ। গতিকে বাক্যত ছিংগল এটা বাক্যৰ ক্ষেত্ৰত যদি এইবিলাক ৱৰ্ডছ থাকে বা শেষত যদি এভৰি ডে, এভৰি মানডে, এভৰি ছানডে এনেকুৱা থাকে, এইবিলাক শব্দ থাকিলে ছাবজেক্টৰ পিছত থাকিব আৰু এইবিলাক থাকিলে লাষ্টত থাকিব শেষৰ পিনে। সেই ক্ষেত্ৰত কিন্তু ডেফিনেটলি এইটো 100% প্ৰেজেণ্ট ইনডেফিনিট টেন্স হ'ব। ঠিক আছে, তাৰমানে ভাৰ্বৰ লগত এছ বা ইয়াত যোগ হ'ব যদিহে ছাবজেক্টটো থাৰ্ড পাৰ্চন হয়। গতিকে ছাবজেক্টটো থাৰ্ড পাৰ্চন দিয়েই বেছিভাগ দিব। গতিকে ভাৰ্বৰ লগত আপোনালোকে অনলি এছ বা ইয়েছ যোগ কৰি দিলে হ'ব। ইয়াত হ'ব প্লেছ। হি ৰেয়াৰলি প্লেছ টেনিছ, হি নেভাৰ প্লেছ টেনিছ, হি অফটেন প্লেছ টেনিছ, হি ইউজুৱেলি প্লেছ টেনিছ, ৰেগুলাৰলি প্লেছ টেনিছ, অলৱেজ আৰু হি প্লেছ টেনিছ এভৰি ডে, এভৰি মান্থ, এভৰি উইক ইত্যাদি। ঠিক আছে, গতিকে এইবিলাক হ'ল কি ৱৰ্ডছ, মাষ্টাৰ ৱৰ্ডছ। এইবিলাক ৱৰ্ডছ থাকিলে আপোনালোকে এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ছল্ভ হ'ব। হি ৰেয়াৰলি প্লেছ টেনিছ। গতিকে এইটো বাক্য যদি থাকে এইটো শুদ্ধ বাক্য। অ'কে, চ' 3 নম্বৰটো কি আছে? হি অফটেন মিট ৱেন আই ৱাজ দেয়াৰ। এইটো বাক্য এতিয়া দুটা বাক্যৰ ক্ষেত্ৰত চাওক, ইয়াত এটা পাষ্ট টেন্স কৰি দিয়া আছে, দুটা বাক্য আছে, কিন্তু ইয়াত অফটেন আছে। আপোনালোকে ভাবিব যে অফটেন থাকিলেতো প্ৰেজেণ্ট ইনডেফিনিট টেন্স হ'ব, কিন্তু এইটো ছিংগল বাক্যত থাকিলে হ'ব। যদি ডাবল বাক্য থাকে, ডাবল বাক্যত আপোনালোকে চাব লাগিব ঘটনাটো আজিৰ ঘটনা নহয়। মই যেতিয়া তাত আছিলোঁ, হি অফটেন মিট ৱেন আই ৱাজ দেয়াৰ। মই যেতিয়া তাত আছিলোঁ তেওঁ মোক ৰেগুলাৰলি প্ৰায় মিট কৰিছিল। তাৰমানে কাৰ্যখিনি কমপ্লিট হৈ গৈছে। গতিকে যিহেতু ঘটনাটো আজিৰ নহয়, এইটো পাষ্টৰ, ইয়াতো পাষ্ট দি আছে, গতিকে ইয়াতো পাষ্ট হ'ব। ঠিক আছে, এই মিনিংটো বুজিব লাগিব। হি অফটেন মেট ৱেন আই ৱাজ দেয়াৰ। ঠিক আছে, 4 নম্বৰ বাক্যটো কি আছে? ৱেন এভাৰ হি ডেছ হি মিট মি। ইয়াত চাওক দুয়োটা বাক্য এটা কেনেকুৱা এটা অভ্যাসগত বুজাইছে। দুয়োটা বাক্য যেনেকুৱা এইটো এটা মানে এটা ৰেগুলাৰলি এটা ঘটনা এনেকুৱা ঘটি আহিছে। কেনেকুৱা? যেতিয়াই তেওঁ আহিছে তেওঁ মোৰ লগত মিট কৰিছে। গতিকে মই দুটা ব্ৰেকেট দিছোঁ ইয়াত যাতে আপোনালোকক বুজাত সুবিধা হয়। ইয়াতো প্ৰেজেণ্ট হ'ব, ইয়াতো প্ৰেজেণ্ট হ'ব। ৱেন এভাৰ হি কামছ, তেওঁ যেতিয়াই আহে। ৱেন এভাৰ হি কামছ হি মিটছ মি, তেওঁ মোৰ লগত দেখা কৰে। গতিকে দুয়োটা ক্ষেত্ৰতে প্ৰেজেণ্ট ইনডেফিনিট। এইটো এটা সচৰাচৰ কাম, এটা জেনাৰেল কাম, আৰু জেনাৰেল ঘটনাবোৰ, জেনাৰেল ডিছক্ৰিপশ্যন, এনিথিং এইবিলাক কিন্তু প্ৰেজেণ্ট ইনডেফিনিট টেন্সত হয়। ইয়াত কিন্তু কোনো কি ৱৰ্ডছ নাই, কিন্তু বাক্যৰ মিনিঙতো কেতিয়াবা আপোনালোকে ধৰিব লাগিব। ৱেন এভাৰ তেওঁ যেতিয়া আহে তেওঁ মোৰ লগত দেখা কৰে। গতিকে যেতিয়া আহে মানে প্ৰেজেণ্ট ইনডেফিনিট, দেখা কৰাটো হ'ল প্ৰেজেণ্ট ইনডেফিনিট। ঠিক আছে, নেক্সট আছে 5 নম্বৰ চি প্লে টেনিছ নাও, ৰাইট নাও, এট প্ৰেজেণ্ট। এই তিনিটা ৱৰ্ড যদি থাকে, ৰাইট নাও এতিয়া, ৰাইট নাও মানে এতিয়া, এট প্ৰেজেণ্ট মানে বৰ্তমান, তেনেহ'লে ডেফিনেটলি ছিংগল বাক্য থাকিলে বাক্যটো 100% প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব। গতিকে কণ্টিনিউৱাছ টেন্সৰ গঠন কৰিলে ছাবজেক্ট আছে, তাৰপিছত এম ইজ আৰ এটা বহিব, চিৰ লগত ইজ বহিব, তাৰপিছত মূল ভাৰ্বৰ লগত ING যোগ কৰি দিলে হৈ গ'ল। গতিকে এইটো এটা শুদ্ধ বাক্য। পৰীক্ষাত আহে না কোনটো শুদ্ধ, তলৰ কোনটো, হুইচ ওৱান ইজ দ্য কাৰেক্ট। তেতিয়া শ্বি ইজ প্লেয়িং টেনিছ নাও বা ৰাইট নাও অৰ এট প্ৰেজেণ্ট, যিকোনো এটা থাকিলে কিন্তু এইটো ক্লিয়াৰ হ'ব। তাৰপিছত নেক্সট আছে শ্বি কেন নট গ' এছ শ্বি ডেছ। এনেকুৱা প্ৰেজেণ্ট বাক্য যদি থাকে, এটা প্ৰেজেণ্ট এটা পাৰ্ট আছে নেগেটিভ আৰু এটা পজিটিভ হ'ব।
এতিয়া পজিটিভ যদি নেগেটিভ পাৰ্টত ক্যান নট থাকে, হি ক্যান নট গো, হি ক্যান নট স্পিক, হি ক্যান নট ডু, তাৰ পিছৰ অংশ কিন্তু প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব। মনত ৰাখিব আপোনালোকে, প্ৰথম পাৰ্টটো যদি নেগেটিভ থাকে তেনেহ'লে পিছৰ পাৰ্টৰ, আৰু নেগেটিভৰ ক্ষেত্ৰত যদি ক্যান নট থাকে তেনেহ'লে ইয়াৰ পিছৰ পাৰ্টটো কিন্তু প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। গতিকে এইটো হ'ব शी ইজ স্লিপিং, এইটো এটা নিয়ম। তেনেহ'লে এইটো হ'ব शी ইজ স্লিপিং, তাৰমানে शी ইয়াত লিখিলোঁ, তাৰপিছত ING এটা আই, তাৰপিছত মূল ভাৰ্বৰ লগত ING স্লিপিং। এতিয়া এই সেম কণ্ডিশ্যনটো যদি পাষ্ট টেন্স থাকে, शी কুড নট গো এজ शी স্লিপ, তেতিয়াহ'লে কি হ'ব? কাৰণ এইটো যিহেতু এটা ক্যান নট থাকিলে আৰু এটা প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স হয়, গতিকে ইয়াত কুড নট থাকিলে এটা পাষ্ট কণ্টিনিউয়াছ হ'ব। কাৰণ এই ঘটনাটো অতীতত ঘটিলে তেনেহ'লে ইজৰ পৰিৱৰ্তে ৱাজ হ'ব। ঠিক আছে, কথাখিনি এইটো যে এইটো যিহেতু ঘটনাটো পাষ্টৰ, এই ঘটনাটো আজিৰ ঘটনা কাৰণে প্ৰেজেন্ট কণ্টিনিউয়াছ, কিন্তু সেম ঘটনাটো যদি পাষ্টত হৈ গৈছিল, এনেকুৱা কিবা ঘটনা কাৰোবাক বৰ্ণনা কৰি আছো, সেই ক্ষেত্ৰত কিন্তু তেতিয়াহ'লে পাষ্টত হ'লে এইটো ক্যানৰ পৰিৱৰ্তে যদি কুড হয় তেনেহ'লে ইজৰ পৰিৱৰ্তে ৱাজ হ'ব। গতিকে ইয়াত হ'ব शी ৱাজ স্লিপিং। ঠিক আছে, शी ৱাজ স্লিপিং, এনেকৈ কৰি দিলে হৈ গ'ল। নেক্সট আছে 8 নম্বৰ, উই গেট অল্ডাৰ ডে বাই ডে। এইটো কথা মনত ৰাখিব, বাক্যৰ মিনিংটো চাওঁ। উই গেট অল্ডাৰ ডে বাই ডে মানে আমি দিনে দিনে বুঢ়া হৈ আছোঁ, আমাৰ বয়স বাঢ়ি আছে দিনে দিনে, ডে বাই ডে। গতিকে এনেকুৱা টাইপৰ বাক্য কিন্তু সদায় প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত হয়। উই আৰ গেটিং অল্ডাৰ ডে বাই ডে, উই আৰ গেটিং অল্ডাৰ ডে বাই ডে। এইটো মেক্সিমাম গেটিং দি হয়, বাক্যটো মূল ভাৱটো গেট থাকে, তেতিয়াহে গেটিং দি কিন্তু এইটো কৰা হয়। ঠিক আছে, আৰু পৰীক্ষাত কাৰেক্টনেছ দিলে গেটিঙে দিব। বেলেগ টাইপৰ বাক্য, তেনেকুৱা ধৰণৰ বাক্য আছে, যেনেকুৱা দ্য প্ৰাইচ অফ পেট্ৰল ইজ গেটিং হায়াৰ ডে বাই ডে। 9 নম্বৰটো কি আছে, হি ফিনিছ দ্য ৱৰ্ক জাষ্ট নাও। এইটোত মনত ৰাখিব, যদি জাষ্ট থাকে, জাষ্ট নাও থাকে, বা অলৰেডি থাকে, বা ৰিচেণ্টলি থাকে, মনত ৰাখিব জাষ্ট নাও, অলৰেডি, ৰিচেণ্টলি, বা শেষত ইয়েট থাকে, ইয়েট। গতিকে ইয়াত থাকিলে বাক্যটো বেছিকেলি নেগেটিভত থাকে, কিন্তু এইবিলাক থাকিলে কিন্তু নেগেটিভ নাথাকে। সেই ক্ষেত্ৰত কিন্তু যদি এইবিলাক ছিংগল বাক্যৰ ক্ষেত্ৰত এইবিলাক ৱাৰ্ডছ আপোনালোকে দেখা পায়, ডেফিনেটলি 100% বাক্যটো আপোনালোকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰি দিব। গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গঠন প্ৰণালী হি ছাবজেক্ট, তাৰপিছত হেভ বা হেজ বহিব, হিৰ লগত হেজ বহিব, আৰু মূল ভাৱটোক পাষ্ট পাৰ্টিচিপল কৰিব লাগিব। যিকোনো পাৰফেক্ট টেন্সত মূল ভাৱটো যিহেতু পাষ্ট পাৰ্টিচিপল হয়, মানে থাৰ্ড ফৰ্ম হয়, গতিকে ফিনিছড, হি হেজ ফিনিছড দ্য ৱৰ্ক জাষ্ট নাও, অলৰেডি, ৰিচেণ্টলি। ঠিক আছে, এইটো হ'ল কামটো জাষ্ট অলপতে হৈ গৈছে। আৰু ইয়াত থাকিলেও প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ'ব, কিন্তু ইয়াত থাকিলে এইটো হ'ব নেগেটিভ চেন্সত বেছিভাগে থাকে। গতিকে হি ইয়াতো তেনেকৈ গঠন প্ৰণালীটো সেম থাকিব, নটটো বি ভাৰ্বৰ পিছতে বহিব, ইয়াতো হেজ বহিব, তাৰপিছতহে নট বহিব, তাৰপিছত ফিনিছডক পাষ্ট পাৰ্টিচিপল কৰি দিলে হৈ গ'ল আমাৰ বাক্যটো। ঠিক আছে, হি হেজ নট ফিনিছ দ্য ৱৰ্ক ইয়েট, এতিয়ালৈকে কামখিনি কৰা নাই। এতিয়া চাওক, এতিয়া নেক্সট এটা চেণ্টেন্স, উই ন' ইচ আদাৰ ফৰ লং মানে চিন্স ফৰ থাকিলে আমি জানো কোন টেন্স, চিন্স ফৰ থাকিলে আমি জানো প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। কিন্তু ইয়াত প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ মিনিংটো প্ৰকাশ নাপায়, কিয়? মই তেওঁক বহুত দিনৰ পৰা জানিয়ে আছোঁ, এনেকুৱা যে ৰেগুলাৰে তেওঁক মই জানো, এনেকুৱাতো হ'ব নোৱাৰে। আৰু এটা কথা যে ন' ভাৰ্বৰ লগত যিহেতু ING ব্যৱহাৰ কৰিব নোৱাৰি, গতিকে এই ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স এই বাক্যটোত নহ'ব, এনেকুৱা বাক্যত নহ'ব। প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰি দিলেই কমপ্লিট মিনিংটো প্ৰকাশ পায়। গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব কি? উই হেভ known, so we have known each other for long. এই ক্ষেত্ৰত কিন্তু প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স আপোনালোকে নকৰিব যে উই হেভ বিন ন'য়িং, আৰু নোৰ লগত যিহেতু মেইন ভাৰ্ব হিচাপে ING যোগ হ'ব নোৱাৰে। কিন্তু ন' বেলেগ, ন' আকৌ জেৰাণ্ড হিচাপে ইউজ হ'ব পাৰে, ন' আকৌ বাক্যৰ আৰম্ভণিতে থাকিব পাৰে, knowing him or knowing the matter, এনেকুৱা মেটাৰ হ'ব পাৰে। ন' কিন্তু বাক্যৰ আৰম্ভণিতে জেৰাণ্ড হিচাপে বা পাৰ্টিচিপল হিচাপে কেতিয়াবা অবজেক্টৰ ৰূপত ব্যৱহাৰ হ'ব পাৰে, বাট কিন্তু মেইন ভাৰ্বত টেন্স হিচাপত প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স হিচাপত নোৰ লগত কেতিয়াও ING যোগ নহয়। গতিকে এইখিনি কথা মনত ৰাখিব লাগিব। চ' ইটছ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইউ। এতিয়া এইটো চাওক, উই ডু দ্য ৱৰ্ক ফৰ 7 days, এইটো নৰ্মেল বাক্য, ইয়াততো ন' চ' একো নাই। গতিকে এইটো যিহেতু চিন্স ফৰ আছে, চিন্স ফৰ থাকিলে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ইউজ কৰিব। ছিংগল বাক্যৰ ক্ষেত্ৰত যেতিয়া চিন্স ফৰ থাকিব, তেতিয়া দেখিব যে বাক্যটো বহুত আগৰে পৰা হৈ আছে বা
অলপ সময় ধৰি হৈ আছে গতিকে এই এনেকুৱা বাক্য কিন্তু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত আপোনালোকে কৰিব এইটো হল কিৱৰ্ডছ সিন্স ফৰ থাকিলে গতিকে ইয়াৰ আমি লিখিম have been doing okay clear হৈ গল it rains since the morning এটো since আছে গতিকে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স it has been raining এটো has been হল ফর্ম প্রথম সাবজেক্ট তাৰ পিছত have been বা has been তাৰ পিছত মূল ভাৰ্বৰ লগত ing যোগ কৰিলে আমাৰ কিন্তু প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ ফর্মটো আহি যায় নেক্সট আছে he live in Delhi since 2001 এটো হল since এটা নিৰ্দিষ্ট সময় বুজাইছে এটো নিৰ্দিষ্ট সময় বুজাইছে এটো হল ব্যাপক সময় সদায় কিন্তু সংখ্যা দি বুজোৱা হয় ঠিক আছে এটো মনত ৰাখিবা গতিকে he has been এটো তো হ'ব he has been living in Delhi কিন্তু কেতিয়াবা বাক্য এনেকুৱা দিয়ে he be in Delhi since 1990 এইটো কি কৰিব আপোনালোকে এইটো কিন্তু ইম্পৰ্টেন্ট কথা মই এটা মই লিলো এটা বেলেগ এটা এক্সাম্পল লৈছো he be in Delhi 1990 তাৰ মানে ইয়াত কিন্তু কোনো মূল ভাৰ্ব নাই খালি ব্যাকৰণত বি ৰাখিছে গতিকে এই ক্ষেত্ৰত প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হলে কি হ'ব he has been in Delhi যেহেতু মূল ভার্ব নাই গতিকে তাত আছে কোনো কর্ম কার্য বুঝা নাই ঠিক আছে লিভ বুলি কোনো কার্য বুঝা নাই গতিকে এই ভাবটাকে হ'ব has been লিখি দিলে হল he has been in Delhi since 1990 এনেকুৱা বাক্য যদি খালি বি দি থাকে মূল ভাব যদি একো নাথাকে তেনহলে only has বহাব তাৰ পিছত মূল ভাবটোৰ past participle form বহাব has been গতিকে এইটো প্ৰেজেন্ট পারফেক্ট টেন্স হিচাপে কিন্তু ইউজ হ'ব 15 নম্বরটা আছে দে লিভ দ্য প্লেস ইয়েস্টারডে এবার যদি বাক্য ইয়েস্টারডে থাকে লাস্ট নাইট থাকে বা লাস্ট সানডে লাস্ট মানডে লাস্ট ওয়েসডে লাস্ট মিনিট লাস্ট আওয়ার এনেকুৱা থাকে বা কোনো ডে থাকে বা 1 আওয়ার এগো থাকে বা বিফোর থাকে সিঙ্গল বাক্য হিচাপত সেই ক্ষেত্ৰত কিন্তু সদায় পাস্ট ইনডেফিনিট হ'ব তাৰ মানে অনলি মূল ভাবটোক পাস্ট কৰি দিলে হৈ গল মূল ভাবটোক সেকেন্ড ফর্ম কৰি দিলে হৈ গল ঠিক আছে পাস্ট ফর্ম কি থাকিব লাগিব এইবিলাক কিৱৰ্ডছ ইয়েস্টারডে নহলে লাস্ট ইয়ার লাস্ট নাইট লাস্ট মান্থ লাস্ট আওয়ার বা যিকোনো এটা লাস্টৰ পিছত যিকোনো এটা বহিলে হল তাৰ পিছত যদি এগো থাকে বা বিফোর থাকে এনেকুৱা ধৰণৰ বাক্য কিন্তু বেসিক্যালি আমি পাস্ট ইনডেফিনিট টেন্সত মোস্ট অফ দ্য টাইম সলভ হ'ব গতিকে এইটো কারেক্ট ফর্ম ইয়াৰ পিছত সন্তুষ্ট ইট ইজ টাইম যদি বাক্যৰ আৰম্ভণিতে ইট ইজ টাইম থাকে তেতিয়া হলো পাস্ট ইনডেফিনিট হ'ব এইটো খালি পাস্ট ইনডেফিনিট ফর্মত কৰি দিলে হ'ব যদি বাক্যৰ আৰম্ভণিতে কি থাকে ইট ইজ টাইম মানে এইটো সেই সময় উপস্থিত হৈছিল গতিকে এইটোৰ পাস্ট ফর্ম কৰি দিলে হৈ গল তাৰ পিছত যদি বাক্য এনেকুৱা থাকে সাবজেক্টৰ পিছত যদি টক্স এসিভ বা বিহেভস এসিভ এনেকুৱা টক্স এসিভ এনেকুৱা ধৰণৰ আৰু বেলেগ ওয়াৰ্ডো দি থাকিব পাৰে যদি এস ইভ এই ওয়াৰ্ডটো থাকে ভাৰ্বৰ পিছত এই ওয়াৰ্ডটো থাকে তেনেহলে তেতিয়াও কিন্তু মূল ভাবটো সদায় পাস্ট ইনডেফিনিট টেন্সত ইউজ কৰিব লাগে মূল ভাবটো তেতিয়া খালি সেকেন্ড ফর্মটো বহুৱাই দিলে হৈ যায় ঠিক আছে তেনেহলে হি নিউ দ্য ম্যাটার তেওঁ এনেকুৱা ব্যৱহাৰ কৰি আছে এনেকুৱা ভাব দেখে আছে এনেকুৱা ধৰণৰ এক্সপ্ৰেছন দি আছে যাতে তেওঁ সকলোবিলাক জানিছিল তাৰ মানে কৰ্মখিনি আগতে কৰা বুলি মানে মনত হয় আর কি গতিকে এই কাৰণে এইটোক আমি পাস্ট ইনডেফিনিট টেন্সত ইউজ কৰিব লাগিব ইয়াৰ পিছৰ বাক্যটো হল দুটা সেন্টেন্স জয়েনিং সেন্টেন্সৰ ভিতৰত যদি when then থাকিলেই এটা পাস্ট ইনডেফিনিট আৰু এটা পাস্ট কন্টিনিউয়াস হ'ব তাৰ ভিতৰত যিকোনো এটা কৰি দিয়ে থাকে কিন্তু আমাক তো পৰীক্ষাত কারেক্ট টেন্সটো তেনেকৈ নিদিব এটা কমপ্লিট বাক্য দিব শুদ্ধ আৰু ভুলটো বিচাৰিব লাগিব মনত ৰাখিবা যেতিয়াই when then বাক্যত থাকিব তেতিয়াই এটা পাৰ্ট হ'ব পাস্ট ইনডেফিনিট আৰু এটা হ'ব পাস্ট কন্টিনিউয়াস ঠিক আছে গতিকে ইয়াত ইনডেফিনিটটো দিয়া আছে সো বাকিটো হ'ব পাস্ট কন্টিনিউয়াস হি ওয়াজ রাইটিং এইটো হ'ব আমাৰ হি ওয়াজ রাইটিং ঠিক আছে সাবজেক্টৰ পিছত ওয়াজ বা ওয়ার এটো ওয়াজ হয় এটো ওয়াজ বহু হ'ব তাৰ পিছত মূল ভাৰ্বৰ লগত আইএনজি হৈ গল এটা পাস্ট ইনডেফিনিট এটা পাস্ট কন্টিনিউয়াস আৰু যদি এইটো কৰি দিয়ে থাকে তেনেহলে এইটো কৰিব লাগিব আৰু যদি এইটো কৰি দিয়ে থাকে তেনেহলে এইটো কৰিব আৰু যদি কমপ্লিট বাক্যটো দিয়ে থাকে তেনে দুইটো প্যাটাৰ্ন মই চেক কৰিব লাগিব এটা ইনডেফিনিট এটা কন্টিনিউয়াস আছে না নাই যদি থাকে তেনেহলে বাক্যটো শুদ্ধ এটা হল যদি when থাকে আৰু যদি প্ৰথম বাক্য এস এৰে আৰম্ভ হয় তাৰ পিছত যদি এটা পাস্ট ইনডেফিনিট থাকে তেনেহলে বাকিটো পাস্ট কন্টিনিউয়াস হ'ব তাৰ মানে এস এৰে আৰম্ভ বাক্যবিলাক এস এৰে যেটো বাক্য আৰম্ভ হ'ব এইটোই পাস্ট কন্টিনিউয়াস হ'ব আৰু বাকিটো পাস্ট ইনডেফিনিট হয় as he was crossing as he was running as he was climbing as he was ওকে সো এনে ধৰে বাক্যবিলাক কিন্তু ইউজ কৰা হয় যদি এস এৰে আৰম্ভ হয় গতিকে এইটো পাস্ট কন্টিনিউয়াস হ'ব he was crossing
এনেকৈ আপোনালোকে বহুব আৰু বাকিটো কৰি দিয়া থাকিব বাকিটো কিহত থাকিব পাষ্ট ইনডিফিনিট এটা পাষ্ট ইনডিফিনিট আৰু এটা পাষ্ট কণ্টিনিউৱাছ গতিকে এছেৰে আৰম্ভ হ'লে মনত ৰাখিব এছেৰে যিটো বাক্য আৰম্ভ হ'ব এই বাক্যটোৱে পাষ্ট কণ্টিনিউৱাছ হয় আৰু বাকিটো কিন্তু পাষ্ট ইনডিফিনিট হ'ব এইটো দুটা বাক্য যদি একেলগ হয় সেই ক্ষেত্ৰত ঠিক আছে নেক্সট আছে 20 নম্বৰটো দ্য লেডি স্লিপড মহিলাগৰাকী স্লিপ কৰিছিল while এই যে আকৌ while আছে when then বা while এইবিলাক শব্দ থাকিলে মনত ৰাখিব এটা past indefinite আৰু এটা past continuous গতিকে এইটো indefinite কৰি দিয়া আছে বাকিটো হ'ব continuous as she was climbing গতিকে এইটো আমি এনেদৰে ধুনীয়াকৈ সলভ কৰিব পাৰো তো এই আছিল ইয়াৰ পিছৰ পাৰ্টটো আহি আছে ইয়াতকৈ আৰু কিছুমান ইম্পৰ্টেন্ট কাৰণ কিছুমান কন্ডিশনাল সেন্টেন্সৰ ওপৰত প্ৰেক্টিস কৰাম মই আপোনালোকে চেনেলটো চাই থাকিব যদি ভাল লাগে নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব বুলি মই আকৌ এবাৰ আপোনালোকক ৰিকুৱেষ্ট কৰিলো সো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও